সহানিকা দেৱী পিছত লাকি দেৱীক আমি দীপ শইকীয়া ডাঙৰীয়াক তেখেতকে প্ৰমাণ পত্ৰ দিবৰ কাৰণে সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকা মুকলি মঞ্চ প্ৰাংগণত ইটাখলা কেন্দ্ৰীয় বহাগ বিহু উদযাপন সমিতিৰ উদ্যোগত আৰু কৰ্মশালা উপসমিতিৰ সহযোগত এই 10 দিনীয়া বিহু কৰ্মশালাৰ আয়োজন কৰা হৈছিল ঢোল বাদন আৰু বিহু নাচৰ এই 10 দিনীয়া কম সময়ৰ এই কৰ্মশালাত আমি যথেষ্ট প্ৰশিক্ষাৰ্থীৰ সঁহাৰি পাইছিলোঁ সন্মুখত নিৰ্বাচন থকাৰ বাবে এই কৰ্মশালা এই বছৰ পিছুৱাই দিয়া হৈছিলে তথাপিও এই 10 দিনীয়া কৰ্মশালাত আমি এই সমন্বয়ৰ তীৰ্থভূমি ইটাখলা বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মৰ লোকৰ সমন্বয় তীৰ্থভূমি ইয়াত প্ৰতিটো জনগোষ্ঠীৰ প্ৰতিনিধিয়ে এই প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিছিল এইটো এটা খুব আকৰ্ষণীয় দিশ আছিল এই কৰ্মশালাৰ আৰু যথেষ্ট প্ৰশিক্ষাৰ্থীৰ উপস্থিতি 110 জনৰ ওপৰত প্ৰশিক্ষাৰ্থীয়ে ইয়াত অংশ লৈছিল আৰু এই অঞ্চলৰ অভিভাৱকসকলে যথেষ্ট আগ্ৰহেৰে এই অঞ্চলৰ বিহুৰ প্ৰতি থকা আগ্ৰহী এই অঞ্চলৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ৰাইজে এই কৰ্মশালাখন সফল কৰি তুলিবৰ কাৰণে যথেষ্ট ইতিবাচক সঁহাৰি আগবঢ়াইছে এই 66তম এই বহাগ বিহু সমাৰোহ 1960 চনতেই ইটাখলা বহাগ বিহুৰ আৰম্ভ হৈছিল আৰু এই দীৰ্ঘদিনীয়া ঐতিহ্যময় আৰু গৌৰৱোজ্জ্বল অধ্যায়ৰ সোণালী অধ্যায়ৰ মাজেৰে আজি 66 বছৰত ইটাখলা বহাগ বিহু সমাৰোহে ভৰি দিছে আৰু এই দীঘলীয়া যাত্ৰাত এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মৰ লোকে খুব ইতিবাচকভাৱে এই যে ইটাখলা যে এটা সমন্বয়ৰ তীৰ্থভূমি সেই বাৰ্তা গোটেই অসমত এই বাৰ্তাই সদায় বহন কৰি আহিছে বিহুৰ সময়ত সকলো আমি এই একেখন মঞ্চত সমবেত হওঁ এই একেখন পতাকাৰ তলত একেখন মঞ্চত থিয় হৈ আমাৰ সকলোৱে সমন্বয়ৰ গান গায় সম্প্ৰীতিৰ গান গায় বিহু মানে ঐক্য সম্প্ৰীতিৰ এক আদৰ্শ আৰু এই আদৰ্শক ভাতৃত্ববোধৰ এনাজৰীৰ দ্বাৰা কটকটীয়া কৰি এই ইটাখলাই এই ডক্টৰ ভূপেন হাজৰিকা সোঁৱৰণী মুকলি মঞ্চত সদায় এই ঐতিহ্যৰ ধাৰাবাহিকতা ৰক্ষা কৰিবৰ কাৰণে উদযাপন সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়াই খুব চিৰিয়াছলি লাগি ইয়াক সফল কৰিবৰ কাৰণে সকলোৱে সহযোগ কৰিছে আমি সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু অহা 8 আৰু 9 মে'ত ইটাখলা কেন্দ্ৰীয় বহাগ বিহু সমাৰোহৰ কৃষ্টি প্ৰতিযোগিতা আৰু মূল সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব তাৰ বাবে আমি সকলোৱে সহযোগিতা কামনা কৰিছোঁ এই বছৰ সৈতে তৃতীয় বৰ্ষ ইয়াতে প্ৰশিক্ষণ দি খুবেই ভাল লাগে ইয়াতে জাতি জনগোষ্ঠী সকলো লোকে মানে উলিয়াই আনে সন্তানক যাতে বিহু নাচটো শিকিবলৈ পায় শুদ্ধ প্ৰক্ৰিয়াৰে আমি শিকাবলৈ চেষ্টা কৰিছোঁ এইবাৰ তৃতীয় বৰ্ষ আমি ইয়াত শিকোৱা আৰু ইয়াত শিকাই এটা ডাঙৰ কথা হৈছে সকলো মানে কোনো সম্প্ৰদায় বাদ নাথাকে ইয়াতে সকলো জাতি জনগোষ্ঠী মানে ধৰক আদিবাসী হওক বা মুছলিম সম্প্ৰদায় সকলো অসমীয়া হওক বা সকলোখিনি শিকাৰ খুব উদ্যম আছে সিহঁতৰ আৰু খুব ধুনীয়াকৈ লয় আৰু মই বহুত জেগাত মানে কৰ্মশালা দিছোঁ কিন্তু তাৰ ভিতৰতো মানে ইটাখলা এটা অন্যতম মানে জেগাটো আৰু সকলোখিনি ইমান ধুনীয়াকৈ শিকে প্ৰত্যেকজনী ছাত্ৰী বা ছাত্ৰ ঢোল আমাৰ প্ৰশিক্ষণ দিছে অংকুৰে দিছে গতিকে সেই ঢোলখিনিও খুব ধুনীয়াকৈ শিকিবলৈ চেষ্টা কৰে আৰু আচলতে সেইটো খুব ভাল লাগে আমাৰ এজন প্ৰশিক্ষক হিচাপে এই সুযোগতে সদৌ অসমবাসী ৰাইজক মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই সুযোগতে ইটাখলা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সমূহ কৰ্মকৰ্তা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এনেকৈ মানে শিকাবলৈ ইয়ালৈ মাতি আনি সুযোগ দিয়াৰ বাবে আৰু আমিও ছাত্ৰ ছাত্ৰীসকলক শিকাবলৈ পাইছোঁ সেয়া খুবেই এটা প্ৰশংসনীয় পদক্ষেপ আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি এতিয়া আৰু চিন্তা নাই আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে
কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरीज जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।